আচলতে এই ভাগৱতৰ দশম স্কন্ধ, এই দশম স্কন্ধক ভাগৱতৰ হৃদয় বুলি কোৱা হৈছে। হৃদয়ৰ লগত তুলনা কৰিছে। আৰু আমি ভাগৱত পঢ়ি যদি দশম স্কন্ধ থাকি যায় বা বিশ্লেষণ কৰিবলৈ বা পাঠ ব্যাখ্যা কৰিবলৈ বা শ্ৰৱণ কৰিবলৈ থাকি যায়, তেতিয়াহ'লে আমাৰ ভাগৱত শুনা আধৰুৱা হয় বুলি আমাৰ কিছু কিছু ৰসিকসকলে ক'ব বিচাৰে। গতিকে বিষয়টো নোহোৱাও নহয়, যিহেতু দশম স্কন্ধ বহুতখিনি কথা ভগৱন্ত কৃষ্ণৰ যি লীলা, এই লীলাৰ সমস্ত কথাখিনি দশম স্কন্ধতেই জড়িত হৈ আছে আৰু তাতে সন্নিৱিষ্ট আছে। গুৰুজনাইও আমাক অতি সুন্দৰকৈ সাৱলীল ভাষাৰে ভাগৱতৰ দশম স্কন্ধ অনুবাদ কৰি গ'ল। তেখেতেও জানিছিল চাগে হয়তো যে ভাগৱতৰ দশম স্কন্ধ যে ভাগৱতৰে হৃদয় হব, সেইকাৰণে তেওঁ আন কাৰো তেওঁ নিজেই সেই দশম স্কন্ধ অনুবাদ কৰিছে আৰু ভকতসকলৰ কাৰণে ৰসেৰে পৰিপূৰ্ণ কিছুমান বিষয় ভগৱন্তৰ লীলাৰ বিষয়বিলাক সন্নিৱিষ্ট কৰি সোণত সুৱগা চৰা কৰিছে। এতিয়া ৰাসলীলা বুলি ক'লে আমি সাধাৰণতে কি বুজিব পাৰো? ৰাসলীলা শব্দটোৰ বৰ গভীৰ অৰ্থ আছে। আমিনো আৰু কি কম, অল্পমতি জীৱ, গতিকে ওপৰে ওপৰে আমি অকনমান আলোচনা কৰা হ'ব বুলি ভাবিছো। ইয়াততো বহুত তত্ত্ব দৰ্শন আধ্যাত্মিক তত্ত্ব আছে, কিন্তু আমিতো সিমানখিনি ঢুকি পোৱাগৈ নাই হয়তো চাগে। কিন্তু তথাপিতো যে ৰাসলীলা বুলি ক'লে আমি কি বুজি পাওঁ? ৰাস মানে আপোনালোক সকলোৱে বুজিয়ে পাইছে যে ৰস বা অমৃত, কিহৰ ৰস? তাৰমানে ভক্তি ৰস বুলি আমি প্ৰথমতে ভাবিব লাগিব। যে এই ৰাসলীলা বা ভক্তি ৰসৰ লীলা ভগৱন্ত কাৰ লগত কৰিছিল? যে গোপীসকলৰ লগত। বা সেই গোপীসকলনো কোন আছিল? আমি সেই বিষয়ে আলোচনা কৰিব লাগিব। যে কথা হ'ল কি, প্ৰথম তত্ত্ব আৰু দাৰ্শনিক যিটো বিষয় আছিলে, এইটো হৈছে যে পৰমাত্মা আৰু জীৱ আত্মাৰ মিলন। পৰমাত্মা আৰু জীৱ আত্মাৰ যি মিলন, সেই মিলনক আমি এক প্ৰকাৰে ৰাসলীলা বুলি বুজিব পাৰো। দ্বিতীয় দৰ্শনটো হ'ল ভকত আৰু ভগৱন্তৰ সান্নিধ্য বা মিলন। এইটো আমি ২ নম্বৰ দৰ্শন বুলি ক'ব পাৰো ৰাসলীলা। ৩ নম্বৰ দৰ্শনটো হ'ল যে প্ৰভু ভকতে ভগৱন্তক পাবৰ কাৰণে যিখিনি তেওঁলোকে ধ্যান কৰে, ধাৰণা কৰে, যিখিনি সাধনা কৰে জীৱনত, বা ভগৱন্তক পাবৰ কাৰণে যিটো প্ৰেম ভাৱনা, এই প্ৰেম ভাৱনাটোৱেই হৈছে ৰাস, আমি সৰল অৰ্থত বুজিবলৈ গলে। গতিকে এনেধৰণে আমি দৰ্শন বিলাক পাওঁ। কৈ গলেতো কোনোদিন শেষে নহব হয়তো চাগে। তথাপিতো এতিয়া সেই ৰাসলীলা প্ৰভু ভগৱন্তই সেই গোপীসকলৰ লগত শৰৎকালৰ পূৰ্ণিমা ৰাতিত তেওঁলোকে এই ৰাস ক্ৰিয়া কৰিছে বুলি ইতিমধ্যে আমাক শাস্ত্ৰসমূহে কয়। এতিয়া সেই ৰাস ক্ৰিয়াত, সেই ৰাসলীলাত বহুত তাৎপৰ্যপূৰ্ণ আৰু গুৰুত্বপূৰ্ণ কিছুমান কথা আৰু দাৰ্শনিক কিছুমান ভিত্তি আছে, যিখিনি নেকি আমাৰ জীৱনত প্ৰয়োজন হয় আৰু সমাজ ৰূপান্তৰৰ ক্ষেত্ৰত সহায় হয়। এতিয়া এই বিষয়বস্তুটো চাবলৈ গলে বহুতে কিছুমান নকাৰাত্মক দৃষ্টিও চোৱা যায়, বা নিগেটিভিটি ইয়াত কিছুমান আছে বুলি বহু লোকে ক'ব বিচাৰে। যে প্ৰভু ভগৱন্তৰ যি এই ৰাস লীলা, এই ৰাস লীলাক তেওঁলোকে তাৰমানে এটা নিগেটিভিটি দৃষ্টিৰে চোৱা যেন আমাৰ অনুভৱ হয়। কিছুমান নিগেটিভিটি কথাত তেওঁলোকে ব্যৱহাৰ কৰিবলৈ বিচাৰে। তো এইবিলাক কথাত আমাৰ বেয়া লাগে, দুখ লাগে। তেওঁলোকে নাজানে আচলতে
সেইকাৰণে তেনেকুৱা কৰে। কিছু কিছু লোকে কৰে বোলে শ্ৰীকৃষ্ণই দেখোন 1600 গোপীৰ লগত লীলা কৰিছিলে, আমিনো কোন বা আমিও তেনেকে কৰিব লাগিব, এনেকুৱা কথা কোৱা আমি মানুহক লগ পাইছো জীৱনত। গতিকে এনেধৰণৰ মানসিকতা যদি হয় তেওঁলোকৰ বা কিছু কিছু লোকৰ, এইটো দুৰ্ভাগ্যৰ বিষয় আৰু তেওঁলোকৰ অজ্ঞানবশতঃ সেইটো কথা তেনেধৰণে প্ৰকাশ কৰে। বাৰু যি কি নহওক, এইটো হৈছে ৰাসলীলাৰ যিটো বিষয়, এইটো হৈছে ভক্তজনৰ ভগৱন্তৰ প্ৰতি থকা যিটো প্ৰেম ভাৱনা, এই প্ৰেম ভাৱনাটো ইয়াত প্ৰকাশ হৈছে। আৰু সেই প্ৰেম ভাৱনা আপোনাক মোক সকলোকে লাগিব। সেইসকল গোপী বুলি কৈছে হয়, গোপদে বেদৰ কথা কৈছে, পদে পান কৰাৰ কথা কৈছে। সেই গোপীসকলে বেদ শাস্ত্ৰৰ যিখিনি ৰসময়ী ভক্তি, যিখিনি তেওঁলোকে জীৱনত পাব লাগে, সেইখিনিয়ে তেওঁলোকে পান কৰি আছিল বা পান কৰিছিল। আৰু ইহজনমতে নহয়, তেওঁলোকে বহু জনম ধৰি ভগৱন্তক ভক্তি কৰিছিল। এইখিনি কথা আমি আলোচনা কৰা হ'ব বাৰু। বহু জনম ধৰি তেওঁলোকে ভক্তি কৰিছিল, বহু জনম ধৰি সাধনা কৰিছিল, আৰু ভগৱন্তৰ প্ৰতি যি প্ৰেম ভাৱনা সেয়া অটুট আছিল প্ৰতিটো জনমতে। গতিকে তেওঁলোকৰ যি এই সাধনা বা প্ৰেম ভাৱনাৰ দ্বাৰা ভগৱন্তক তেওঁলোকে এই ৰাসক্ৰিয়া বা ৰাসলীলাত অংশগ্ৰহণ কৰিবলৈ বা সুবিধা পাবলৈ তেওঁলোকৰ কৃপা হৈছে। এতিয়া গুৰুজনাই যি ধৰণে বৰ্ণনা কৰিছে ৰাসলীলাৰ বিষয়ে, ইমানে গভীৰ কথা আৰু গাম্ভীৰ্যপূৰ্ণ বিষয় আহি পৰিছে যে আমি আচলতে এই ৰাসক্ৰিয়া বিষয়টো অকণমান সময়ত বুজাই কৈ শেষ কৰিব পৰা বিষয় নহয়, বা বহু সময়ৰ প্ৰয়োজন হয় ইয়াক বুজাবলৈ বা কবলৈও, আৰু যথেষ্ট অধ্যয়নৰো প্ৰয়োজন আছে। যে গুৰুজনাই ভাগৱতত লিখিছে যে ভগৱন্তই সেই গোপীসকলক তেওঁলোকৰ যি মনোবাঞ্ছা, সেই মনোবাঞ্ছা পূৰণৰ অৰ্থে এই লীলাখিনি আৰম্ভ কৰিছে। যিহেতু তেওঁ ভকত বৎসল, গতিকে সেই ভকত বৎসল প্ৰভু ভগৱন্তই কৃষ্ণ অৱতাৰত সেই গোপীসকলৰ মনোবাঞ্ছা পূৰণ কৰিছে। এতিয়া এইখিনিতে আৰু এটা শব্দ আমি যদি চাবলৈ যাওঁ, কিছুসকলে কামপ্ৰিয়া বুলি কয় বা ভাগৱততো লিখিছে এই শব্দটো। এতিয়া কামপ্ৰিয়া শব্দটো অৰ্থটো মানে কিছুসকলে বুজে কি বোলে দৈহিক যিটো পীড়া, সেই পীড়াটো কামনাৰ যিটো পীড়া সেইটো বুলি ভাবে। কিন্তু ইয়াত যদি আমি দাৰ্শনিক ভিত্তি বা তত্ত্বলৈ যাব বিচাৰো, তেতিয়াহ'লে কামপ্ৰিয়া মানে হৈছে আমাৰ মনৰ যিটো কামনা, সেই কামনাটোৰ কথা কোৱা হৈছে। দৈহিক কামনাটোৰ কথা কোৱা হোৱা নাই, যে মনৰ কামনাটোৰ কথা কৈছে। গতিকে মনৰ কামনাটো কি? এই কামনাটো তেতিয়াও আছিল বা এতিয়াও আছে আৰু ভৱিষ্যতেও থাকিব। গোপীসকলৰ যিটো কামপ্ৰিয়া আছিল, সেয়া আছিল ভগৱন্তক লগ পাবৰ কাৰণে, ভগৱন্তৰ সান্নিধ্য পাবৰ কাৰণে, তেওঁক প্ৰেম ভাৱনাৰে পাবৰ কাৰণে তেওঁলোকৰ এইখিনি মানে কামপ্ৰিয়া আছিল। কিন্তু বৰ্তমান সময়ত কলিকালত কামপ্ৰিয়াটো কিহত আছে বোলে বিষয়ত আছে বুলি কৈছে। বিষয়ত আছে। আৰু এই কামপ্ৰিয়াৰ যিটো জ্বৰ, এই জ্বৰে কিন্তু কোনো দিন লগাই আনি দিয়ে মৰালৈকে। সেইকাৰণে কৈছে যে আজি বোলে ল'ৰা এটা হ'ল, ল'ৰাটো লাহে লাহে ডাঙৰ হ'ল, ভাল স্কুলত দিলে, এতিয়া মেট্ৰিক পৰীক্ষা দিবৰ সময়ত ৰিজাল্টটো ভাল হওক, এইটো এটা কামনা মনলৈ আহিল। ৰিজাল্ট ভাল হোৱাৰ পিছত আকৌ ভাল স্কুল এখনৰ এডমিশ্যন দিলে, আকৌ হাই ছেকেণ্ডেৰী আহিল, হাই ছেকেণ্ডেৰী ভাল ৰিজাল্ট কৰক, সেইটো এটা কামনা আহিল। গৈ গৈ এটা সময়ত ভাল ধৰণে পঢ়া শুনা কৰি চাকৰি এটা পাবৰ কাৰণে আকৌ কামনাটো আহিল, চাকৰিটো পালে। তাৰপিছত কেইদিনমানৰ পিছত আকৌ মনতে ভাবিলে কি কামনা আহিলে
এই ল'ৰাটোতো চাকৰি বাকৰি হ'ল, ঘৰ দুৱাৰো হ'ল, গতিকে এতিয়া আৰু মানে এই কইনা এগৰাকী আনি আৰু ঘৰখন ধৰাই দিব লাগে, সেইটো এটা কামনা হ'ল, হয়নে বাৰু? গতিকে তাৰ দুদিনমানৰ পিছত বিয়া হৈ গ'ল, দুবছৰ যোৱাৰ পিছত আকৌ মনলৈ আকৌ কামনা আহিল বোলে নাতি এটা লাগে, আকৌ সেই নাতিটো হ'লেই। তাৰপিছত আকৌ সেই নাতিটোৰ লগত তাৰমানে খেলা ধূলা, ফুৰিবলৈ যোৱা, সেনেকুৱা ধৰণৰ কিছুমান মনৰ কামনা থাকি গ'ল। তাৰপিছত বা আকৌ কিমান কি কামনা আহিব হিচাপ নাই। গতিকে বিষয়বিলাক এনেকুৱা যে যিটো কামপীড়া, এই কামপীড়াই আমাক কেতিয়াও লগ এৰা নিদিয়ে। গতিকে এইখিনিৰ পৰা মুক্ত হবলৈ হলে আমি প্ৰভু ভগৱন্তক লগ পোৱা যিটো কামপীড়া বা প্ৰেম ভাৱনা, এইটো আমি ব্যৱহাৰ কৰিব লাগিব। এতিয়া আৰু এটি কথা, আমি এতিয়া যেতিয়া ভগৱন্তৰ সেই ৰাসৰ লীলা সময়ত, সন্ধিয়া সময়ত যি তেওঁ যমুনা নৈ কিনাৰত গৈ যি সেই মোহন বাঁহী বজাইছিল, সেই মোহন বাঁহী বজোৱা কথাটো শুকদেৱে পৰীক্ষিত ৰজাৰ আগত প্ৰকাশ কৰিছে। ইতি বেনুৰবং ৰাজন সৰ্বভূত মনোহৰম সূত ব্ৰজ ক্ষত্ৰিয়া সৰ্বা বৰ্ণয়ন্ত্ৰা ধীৰে ধীৰে। তেওঁ যিটো বাঁহী বজাইছে যে মোহন বাঁহী, সৰ্বভূত মনোহৰম, অৰ্থাৎ সকলো প্ৰাণীৰ মন মোহন কৰা যিটো ধ্বনি, সেই ধ্বনিটো তেওঁ সেই বাঁহীটোৰ মাজেদি প্ৰকাশ পাইছে। এতিয়া আচৰিত কথাটো হ'ল কি, ইয়াতে তেওঁ যি বাঁহীৰ স্বৰ আছিলে, সেই স্বৰত এই বেণুগীত প্ৰকাশ হৈছে, আৰু সেই বেণুগীতত গছ গছনি, গৰু, গোপী, তৰু, তৃণ, শিলা, মানে সমস্ত জগত মুগ্ধ হৈ গৈছে, বিমোহিত হৈ গৈছে বুলি কৈছে। আৰু মুগ্ধ আৰু বিমোহিত হৈছে কোনসকল? সেইসকলহে যিসকলে ভগৱন্তক প্ৰেম ভাৱনাৰে ভগৱন্তক পাবৰ কাৰণে যুগে যুগে ধৰি তেওঁলোকে সাধনা কৰি আহিছে। ভাগৱততো এইখিনিলৈকেও কৈছে যে বৃন্দাবনত জন্ম হোৱা এই তৰু শিলাবিলাকো বোলে বহুত মানে এজন যোগী আছিল এটা সময়ত, এজন পৰম ভকত আছিল এটা সময়ত। গতিকে তেৰা হবেও সেই কত পুণ্যৰ ফলতহে বৃন্দাবনৰ তৰু হৈ জন্ম হৈছে বোলে, ভগৱন্ত কৃষ্ণ চৰণৰ পৰশ পাবৰ কাৰণে। কমটি হৈছে কথা নে বাৰু? গতিকে সেইসকলেহে শুনা পাইছে, যিসকলে ভগৱন্তক প্ৰেম ভাৱনাৰে ভক্তি ভাৱেৰে তেওঁলোকে সাধনা কৰি আহিছিল, তেওঁলোকেহে শুনা পাইছে বোলে এই যিটো মদন মোহন যিটো বাঁহী শব্দ স্বৰ, এই স্বৰটো। তাৰপিছত ইতিমধ্যে আৰু যেতিয়া সেই গোপীসকলে শুনা পাইছিল, গোপীসকলে তেওঁলোকৰ অনুভৱটো এনেকুৱা হৈছিল যে ভগৱন্ত কৃষ্ণ তেওঁলোকক নিমন্ত্ৰণ কৰিছে যে যমুনাৰ পাৰলৈ আহা, তোমালোকে ঘৰত কি কৰিছা, ঘৰত কি কাম আছে তোমালোকৰ, যে যমুনাৰ পাৰলৈ আহা, মই মাতিছো। তো এনেধৰণৰ অনুভৱ তেওঁলোকৰ হৈছিল সেই গোপীসকলৰ। আৰু সেইখিনি মুহূৰ্ততে তেওঁলোকৰ কি হৈছে, অস্থিৰ এটা মানে অস্থিৰতাৰে দেখা গৈছে। এই গোপীসকল কিছুসকলে সন্ধিয়া সময়ত, কিছুসকলে গাই দোহন কৰি আছিল, কিছুসকলে অন্ন ৰান্ধি আছিল, কিছুসকলে দধি মথন কৰি আছিল, কিছুসকলে তেওঁলোকৰ সতি সন্তানৰ লগত ব্যস্ত আছিল, কিছুসকলে স্বামীজনক সেৱা কৰি আছিল, খোৱা বোৱা দি আছিল। তো ভিন্নজনে ভিন্ন ধৰণে কৰ্মখিনি কৰি আছিল গোপীসকলে। তো যেতিয়া এই বাঁহী শব্দটো শুনা পালে, তেওঁলোকে কি হ'ল, মনত অস্থিৰতাৰ ভাৱে দেখা দিলে। আৰু অস্থিৰতাৰ ভাৱ মানে এনেকুৱা মানে
অৱস্থা হৈ পৰিল তেওঁলোকৰ, ভগৱন্তক তেওঁলোকৰ যি প্ৰেম ভাৱনা বা ভক্তি ভাৱনা, সেই ভগৱন্তৰ সান্নিধ্য পাবৰ কাৰণে যিটো মনত যিটো ধাৰণা জাগ্ৰত হৈ উঠিল, সেই ধাৰণাটোৰ পৰা তেওঁলোকে কি কৰিলে, তাৰমানে তেওঁলোকে পাহৰি গল কি কৰি আছে কি নাই। তো তেওঁলোকে ঘৰৰ কাম ঘৰতে এৰি তেওঁলোকে ভগৱন্ত কৃষ্ণৰ ওচৰলৈ ঢাপলি মেলিছে। কিছুসকলে মানে শৃংগাৰ কৰি থকাৰ সময়ত এই কাপোৰ মানে সুন্দৰকৈ সাজ সজ্জা পিন্ধি থকাৰ সময়ত তেওঁলোকে শুনা পাইছিল, সেইখিনি মুহূৰ্ততে আধা পিন্ধা আধা নিপিন্ধাকেই গৈছে। কিছুসকলে হাতত পিন্ধা যি অলংকাৰ সেয়া ভৰিত পিন্ধিলে, ভৰিত পিন্ধা অলংকাৰ হাতত পিন্ধিলে। গতিকে এনেকুৱা ধৰণৰ এটা তেওঁলোকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তাতে। গতিকে গোপীসকলৰ মনৰ যিটো ভাৱনা, আৰু কিছুসকলে স্বামীসকলকো তেওঁলোকে খোৱা বোৱা দি আছিল, সেয়াও এৰি থৈ গৈছে, স্বামীসকলকো এৰি থৈ গৈছে, ল'ৰা ছোৱালীক এৰি থৈ গৈছে, গা দোহন কৰাৰ ব্যৱস্থা তেওঁলোকক এৰি থৈ গৈছে। গুচি গৈ কিনে ভগৱন্তৰ ওচৰলৈ যাব মানে তেওঁলোকে ঢাপলি মেলিছে। এতিয়া আৰু কিছুসকল গোপী ভগৱন্তৰ ওচৰলৈ যাব নোৱাৰি, স্বামীয়ে বাধা দিছিল, ঘৰৰ মানুহে বাধা দিছিল। কিছুসকল গোপীক তেওঁলোকৰ স্বামীসকলে আৰু ঘৰৰ মানুহে, শাহু শহুৰ দেউতাই তেওঁলোকক যে বাধা দিছিল যে এই সন্ধিয়া সময়ত যাবলৈ যমুনাৰ ওচৰলৈ যাওঁ, কৃষ্ণৰ ওচৰলৈ, বোলে যাব নোৱাৰা, ইয়াতে ঘৰতে দৰজা মাৰি কিছুসকল গোপীক থৈছিলে। তো তেওঁলোকে তাৰমানে এনেকুৱা, আৰু সেই বাঁহীৰ শব্দ শুনি সেই গোপীসকলৰ এনেকুৱা অৱস্থা হৈছিল যে তেওঁলোকৰ ভগৱন্তক লগ পাবৰ কাৰণে যিটো হৃদয়ত যিটো প্ৰেমৰ জ্বলন, সেই জ্বলনটোৰ কাৰণে তেওঁলোকে সেই গৃহৰ ভিতৰতে প্ৰাণ ত্যাগ কৰিছিল বুলি কৈছিল। আৰু তেওঁলোকৰ এনেকুৱা হৈছিল যে কিছুসকল গোপী সশৰীৰে ভগৱন্তৰ ওচৰলৈ গৈছিল, আৰু কিছুসকল গোপী আত্মা ৰূপেৰেও, অৰ্থাৎ প্ৰাণ ত্যাগ কৰা সেই গোপীসকল মানে আত্মাৰ সৈতে ভগৱন্তৰ ওচৰলৈ গৈছিল। কিছুসকল আত্মা হৈ গল, আৰু কিছুসকল শৰীৰেদি মানে ভগৱন্তৰ সান্নিধ্য পাবৰ কাৰণে গল। চাওকচোন বাৰু, ইমানখিনি জানো আমি কৰিব পাৰিম, বা আমাৰ জানো এইখিনি ভগৱন্তক পাবৰ কাৰণে আমাৰ প্ৰেম ভাৱনা আছে, হয়নে বাৰু? সেইকাৰণে কৈছে যে ইয়াৰ পৰা আমাৰ শিকাই আছে যে সেই নৰসকল, সেই জীৱসকল, গোপী মানে অকল সেই স্ত্ৰী জাতিটোৰ কথা কোৱা নাই। গোপী মানে হৈছে আমি সকলো গোপী, যি ভগৱন্তৰ গুণানুকীৰ্তন ৰস পান কৰিছে, সেই সকলোকে গোপী বুলি কোৱা হৈছে। গতিকে সেই হিচাপত আপুনি মই সকলো গোপী। সেইকাৰণে তেওঁলোকে আত্মা হিচাপে গৈছে, আৰু কিছুমান সশৰীৰে গৈছে ভগৱন্তৰ সান্নিধ্য পাবৰ কাৰণে। গতিকে এই যিটো ব্যৱস্থা, গোপীসকলৰ যিটো ব্যৱস্থা, তেনেকুৱা জানো আমাৰ হৈছেনে বাৰু? আমাৰ মনত ভগৱন্তক পাবৰ কাৰণে ইমান উত্তাউল চিত্ত, আমি সেইখিনি কৰিব পাৰিছোনে বাৰু? আমি ত্যাগ কৰিব পাৰিছোনে বাৰু? ইয়াতেতো এইখিনিলৈকে কৈছে যে এগৰাকী গোপীয়ে তেওঁ মানে গোটেই মুখত কাজল লগাই গৈছিল। কাজল মানে কি, চকু ঠানি আছিল, কিন্তু তেওঁ কৃষ্ণৰ মোহন বাঁহী শুনি গোটেই মুখতে তেওঁ হেৰি হৈ গল, সানি ললে কাজল খিনি। তো এগৰাকী গোপীয়ে কলে যে বোলে তোমাকতো কৃষ্ণই নেচায়। বোলে কিয়? বোলে তোমাৰ চেহেৰাটো চাইছানে নাই, কেনেকুৱা অৱস্থা হৈ আছে? আমি ইমান সুন্দৰকৈ ওলাইছো, যে তুমিতো এনেকে ওলাইছা, তোমাকতো কৃষ্ণই নাচায়। তেতিয়া সেই গোপীগৰাকীয়ে কৈছিল যে চাব, তোমালোকক চাই নাচাই নাজানো, কিন্তু মোকতো চাবই। কাৰণ ইয়াৰ দুটা অৰ্থ আছে। ইয়াৰ প্ৰথম কথাটোৱে হৈছে যে প্ৰভু কৃষ্ণই শৰীৰটো নেদেখে, প্ৰভু কৃষ্ণই মনকহে দেখে। মনৰ যি পবিত্ৰতা, সেই মনৰ পবিত্ৰতাটোকহে তেওঁ দেখা পায়। আৰু ২ নম্বৰ কথাটো হ'ল কি, যে তেওঁ মনৰ ভাৱনাটোকহে দেখি পায়, এই শৰীৰটোক তেওঁ দেখি নাপায়। এই কথাটো এই কুজি বুঢ়ীকো কোৱা গৈছিলে, ভগৱন্ত কৃষ্ণ কুজি বুঢ়ীকো কৈছিলে এই কথাটো। গতিকে সেই গোপীগৰাকীয়ে কৈছে যে তেওঁ মনৰ ভাৱনাটোহে দেখা পায়।
এই মানে হৰিটোক তেওঁ দেখা নাপায়। সেইকাৰণে এই গোপীসকল আত্মাৰূপে ভগৱন্তৰ ওচৰলৈ যায়, আৰু সেই যাওঁতে আত্মাৰূপে যাওঁতে আৰু হৰিৰূপে যাওঁতে প্ৰভু ভগৱন্তই তেওঁলোকক স্বাগত কৰিছে। তেওঁলোকক কৈছে, স্বাগতম ভো মহাভাগা প্ৰিয়ম ক্ৰীম কৰ্বাণীশো বজ্ৰশ্ৰানাময়ম কশ্চিতো ভূতাগমন কৰি। গতিকে কৈছে যে তেওঁলোকক স্বাগতম স্বাগত জনাইছে তেওঁলোকে। আৰু স্বাগত জনাইছে কি বুলি, কি কাৰণে তেওঁলোকক ইমানবাৰ, এবাৰ দুবাৰ নহয়, বহুবাৰ স্বাগত জনাইছে। আৰু তেওঁ যিখিনি কথা মনত সেইখিনি কথা ভাবিছে বা ইয়াত উপলব্ধি হৈছে যে তেওঁ গোপীসকলক স্বাগত কৰা নাই। কাক স্বাগত কৰিছে? যে ব্ৰজধামৰ যি এই শক্তি, এই শক্তিক তেওঁলোক প্ৰভু ভগৱন্তই মানে কি কৰিছে? স্বাগতম জনাইছে। আৰু সেই প্ৰভু ভগৱন্তৰ ব্ৰজৰ সেই শক্তিক একেলগতে দেখা পাইছে। এতিয়া এইখিনিতে বৰ তত্ত্ব দৰ্শন কথা কেইটামান আহি পৰে যে ব্ৰজৰ শক্তিক প্ৰভু ভগৱন্তই একেলগতে স্বাগত জনাইছে। এই ব্ৰজৰ শক্তি বুলি কিয় কোৱা হৈছে তেওঁলোকক বা গোপীসকলক? আমি প্ৰথমতে এষাৰ কথা কোৱা হৈছিল যে গোপীসকলে বহু জনম ধৰি ভগৱন্তক ভক্তি কৰিছিল। তো সেই হিচাপত যে এই গোপীসকল কোন আছিল আমি কিন্তু চিন্তা কৰিব লাগিব বা ভাবিব লাগিব। গোপী হৈছে এক ভাৱনা। গোপী হৈছে এক ভাৱনা, যিটো ভাৱনা নেকি এটা সময়ত সেই প্ৰভু ৰামচন্দ্ৰৰ যি লীলা আছিল, সেই লীলাৰ সময়ত কথা কেইটামান আহি পৰে যে জনকপুৰৰ যিসকল নাৰী আছিল, সেই নাৰীসকলে বা দেৱীসকলে প্ৰভু ৰামচন্দ্ৰক প্ৰথমবাৰৰ কাৰণে যেতিয়া দেখা পাইছিল জনকপুৰত, তেতিয়া তেওঁলোকৰ মনত এই প্ৰেম ভাৱনাটো জাগি উঠিছিল। আৰু জাগি উঠি তেওঁলোকে প্ৰাৰ্থনা কৰিছিল বা মনতে তেওঁলোকে ভাবিছিল যে প্ৰভু ৰামচন্দ্ৰৰ যদি আমি সান্নিধ্য লাভ কৰিলোহেঁতেন, আমি পৰম কৃপা লাভ কৰিলোহেঁতেন, আমাৰ জীৱনে ধন্য হৈ গলহেঁতেন, এনেধৰণে তেওঁলোকে মনতে ভাৱনা কৰিছিল, ভাবিছিল। গতিকে প্ৰভু ৰামচন্দ্ৰটো তেওঁ অন্তৰ্যামী। সেইকাৰণে তেওঁ কি কৰিলে, সেইখিনি মুহূৰ্ততে তেওঁ মনতে ভাবিলে, মইটোতো এতিয়া মৰ্যাদাপূৰ্ণ পুৰুষোত্তম হৈছো, গতিকে মৰ্যাদাত আছো, গতিকে মই এগৰাকী সীতাকটো বিবাহ কৰাইছো, গতিকে সীতাক মই এতিয়া তেওঁ এগৰাকী পত্নী থকাৰ পিছত মইতো আৰু বেলেগ পত্নী মই গ্ৰহণ কৰিব নোৱাৰো। গতিকে সেইকাৰণে তেওঁ কি কৰিলে, মনতে তেওঁলোকক আশীৰ্বাদ দিলে যে তোমালোকৰ মনৰ আশা পূৰণ হব, কিন্তু দ্বাপৰ যুগত কৃষ্ণ অৱতাৰত মই তোমালোকৰ মনৰ আশা নিশ্চয় পূৰণ কৰিম, আৰু তেতিয়া তোমালোকে গোপী হৈ ব্ৰজধামত জন্মগ্ৰহণ কৰিবা। এনেধৰণে তেওঁ সেইখিনি মুহূৰ্ততে বৰদান প্ৰদান কৰিলে। তাৰপৰা ২ নম্বৰ কথাটো হ'ল যে দণ্ডকাৰণ্য বনৰ কথাটো আপোনালোক সকলোৱে হয়তো জানেই যে ৰাৱণক বধ কৰি প্ৰভু ৰামচন্দ্ৰই হনুমন্তৰ সহিতে সীতাৰ সৈতে গৃহাভিমুখী হবৰ সময়ত হনুমন্তই এষাৰ কথা কৈছিল, বোলে হে প্ৰভু, তোমাক দৰ্শন কৰিবৰ কাৰণে এই দণ্ডকাৰণ্য বনত ঋষিসকল আৰু তেওঁলোকৰ পত্নীসকলে বৰ উতাউল হৈ আছে যে তোমাক দৰ্শন পাব বিচাৰিছে আৰু তোমাৰ চৰণ সেৱা কৰিব বিচাৰিছে, তেওঁলোকে বাট চাই আছে। তেতিয়া প্ৰভু ৰামচন্দ্ৰই কলে যে হনুমন্ত, যে 14 বছৰ মোৰ বনবাস আজি সম্পূৰ্ণ হৈছে, গতিকে 14 বছৰৰ পিছত এদিনো যদি দেৰি হৈ যায়, তেতিয়াহলে কিন্তু মোৰ মৰমৰ ভাতৃ ভৰতক মই দেখা নাপাম, তেওঁ আত্মহত্যা কৰিব। গতিকে মই তেওঁৰ ওচৰলৈতো যাবই লাগিব।
সেইকাৰণে তুমি এটা কথা কবা তেওঁলোকক যে প্ৰভু ৰামচন্দ্ৰক যদি এতিয়া দেখা পায় তেতিয়াহ'লে তেওঁৰ চৰণহে সেৱা কৰিব পাৰিব বা তেওঁক দৰ্শনহে পাব। কিন্তু মই যেতিয়া দ্বাপৰ যুগত কৃষ্ণ অৱতাৰ ল'ম তেতিয়া তেওঁলোকে গোপী হৈ জন্মগ্ৰহণ কৰিব আৰু মোৰ সান্নিধ্য লাভ কৰিব। ইমানখিনি তেওঁলোকৰ কৃপা হ'ব, মোৰ লগত খেলা ধূলা কৰিব পাৰিব, মোৰ লগত থাকিব পাৰিব তেওঁলোক। তো এনেধৰণৰ কিছুমান মানে এনেধৰণে কৈ তেওঁলোকক সেইখিনি মুহূৰ্ততে বৰদান দিছিল প্ৰভু ৰামচন্দ্ৰই। তেওঁলোকৰ মনৰ ভাৱনাটো বুজি পায় যে তেওঁলোকৰ সপোন দ্বাপৰ যুগত পূৰণ হ'ব। তো এইসকল আহিলে দণ্ডকাৰণ্য বনৰ সেই ঋষিসকল আৰু পত্নীসকল। তাৰপিছত ৩ নম্বৰতে আহিলে বেদ পুৰাণৰ বা উপসংহিতাবিলাকৰ যি শাখাবিলাক আছিল লিখকসকল, সেই লিখকসকল বেদ পুৰাণৰ উপশাখাবিলাক উপনিষদবিলাক লিখকসকল, সেই লিখকসকলো লগত আছিল। আৰু তেওঁলোকেতো জানিছিল যে প্ৰভু ভগৱন্তই যে সকলো, আৰু তেওঁলোকে মনতে ভাবি আছিল যে সেই প্ৰভু তোমাৰ গুণনাম শ্ৰৱণ কৰিবৰ কাৰণে আমিতো প্ৰচাৰ কৰিলো বা প্ৰচাৰ কৰা হ'ল, তোমাৰ গুণনাম আমি প্ৰচাৰ কৰা হ'ল, কিন্তু তোমাৰ সান্নিধ্য আৰু দৰ্শন আমি কেতিয়া পাম হে প্ৰভু, এইটো তুমি আমাক কৃপা কৰিব লাগে। তেতিয়া সেই সকলকো প্ৰভু ভগৱন্তই যে আশীৰ্বাদ কৰিছিল যে তোমালোকৰ কি হ'ব, এই দ্বাপৰ যুগত কৃষ্ণ অৱতাৰত তোমালোকৰ মনৰ আশা পূৰণ হ'ব। গতিকে চাওকচোন আপোনাৰ ভাৱে কত যুগৰ পৰা আহি কত যুগত তেওঁলোকে আহি সেই ব্ৰজধামৰ গোপ গোপী হৈ জন্ম হৈছে। সেইসকল তেওঁলোকে কিমান কৰিছিল, সাধনা কৰিছিল। গতিকে এই সমস্ত শক্তিখিনিক একেলগতে প্ৰভু ভগৱন্তই দেখা পাই স্বাগতম জনাইছে তেওঁলোকক যে আহা তোমালোক, স্বাগত জনাইছো তোমালোকক। আজি এটা পুণ্য দিন, এই পুণ্য দিনটোক জীৱ আত্মা আৰু পৰমাত্মাৰ যিটো মিলন, এই সমস্ত মিলনক এই সৃষ্টি থকালৈকে সকলোৱে স্মৰণ কৰিব আৰু ইয়াকে শ্ৰদ্ধা ভক্তি কৰিব। তাৰপিছত আকৌ সেইখিনি মুহূৰ্ততে তেওঁলোকে মাতিছে হয়, প্ৰভু ভগৱন্তই তেওঁলোকক মাতিছে হয়, স্বাগতম জনাইছে হয়, কিন্তু সেইখিনি মুহূৰ্ততে আকৌ পৰীক্ষা লৈছে। সেই পৰীক্ষাটো কেনেধৰণে লৈছে যে তেওঁলোকে সকলোখিনি যিহেতু এৰি থৈ আহিলে, গতিকে প্ৰভু কৃষ্ণই তেওঁলোকক কৈছে যে হেৰা গোপীসকল, তোমালোকে যে তোমালোকৰ ঘৰ বাৰী ল'ৰা ছোৱালী তোমালোকৰ স্বামীসকলক যে এৰি আহিলা, এইটো বাৰু কাম ভাল হৈছে নে? আৰু এই ৰাতিখন যে তোমালোক ওলাই আহিছা, এইটো কাম ভাল হৈছে নে? পতিব্ৰতা নাৰীয়ে এইখিনি কৰিব লাগে জানো? এনেধৰণে তেওঁলোকক মতিভ্ৰম কৰিব বিচাৰিছে আকৌ। গতিকে পতিব্ৰতা নাৰীসকলেতো এইখিনি মানি চলিব লাগে নিয়মখিনি। গতিকে তোমালোকেতো এৰি থৈ আহিলা, এইটো অপৰাধ কৰা নাই নে? এতিয়া চাওক, এতিয়া এই বিষয়টো এনেকুৱা আহি পৰে যে প্ৰতিটো খোজতে ভগৱন্তই আমাক পৰীক্ষা ল'বও পাৰে। ইয়াৰ পৰা এইটো আমি দৰ্শন পাওঁ। গোপীসকলে কত জনমৰ পৰা তেওঁলোকে ভক্তি কৰি আহিছে যদিও, ভগৱন্তৰ চৰণ সেৱা কৰি আহিছে যদিও, এইখিনি মুহূৰ্তত প্ৰভুক লগ পাবৰ সময়তো আকৌ তেওঁ পৰীক্ষা কৰি চাইছে। ইয়াৰে উদাহৰণটো ভাগৱতত বহুত আছে। প্ৰহ্লাদৰো তেনেকুৱা অৱস্থা হৈছিল, ধ্ৰুৱৰো তেনেকুৱা অৱস্থা হৈছিল। গতিকে আপোনাৰ মোৰো তেনেকুৱা যে নহব, কোনো ধৰণৰ ইয়াত মানে নাই। গতিকে খোজে প্ৰতি তেওঁ পৰীক্ষা ল'ব পাৰে, কোনো কথা নহয়। গতিকে তেওঁলোকক মতিভ্ৰম কৰিবৰ কাৰণে, তেওঁলোকৰ ভক্তিটো পৰীক্ষা কৰিবৰ কাৰণে ভগৱন্তই আকৌ কৈছে যে তোমালোকে এইখিনি এৰি থৈ আহিলা, গতিকে অপৰাধ কৰা নাই নে বাৰু? আৰু তেওঁ কৈছে যে স্বামীৰেখে সেৱা কুলস্থি মহাধৰ্ম, পুত্ৰ হব পুখিব কৰিয়া গৃহ কৰ্ম। যদি জৰা কলা কুজা হৈ পতি, তথাপিতো নেৰিব হেনো শাস্ত্ৰৰ সন্মতি। যদি জৰা কণা কুজা হয় স্বামীজন, তথাপিতো এৰিব নালাগে, বা কুলস্থী সকলৰ ধৰ্ম এয়া। এনেধৰণে কিছুমান কথা কৈ তেওঁ মানে গোপীসকলক মটিভেট কৰিব বিচাৰিছিল। কিন্তু তেওঁলোকে সেই মতিভেদত
কৃষ্ণৰ সেই মতিভেদত তেওঁলোকে ভুল নগল, আৰু ভুল নগৈ তেওঁলোকে কৈছিল যে হে প্ৰভু তুমি এনেধৰণৰ কথা কিয় কৈছা, যে তাৰে মাজতে এগৰাকী গোপীয়ে বোলে হেৰি কৰিছিল, এগৰাকী গোপীয়ে কৈছিল যে হে প্ৰভু, তো আমিতো কোনোবা এজন স্বামী, আমাৰ স্বামীজন যদি বাহিৰত ফুৰিবলৈ যায়, তো তেওঁৰ মূৰ্তি এটা নিৰ্মাণ কৰি, মাটিৰ মূৰ্তি এটা নিৰ্মাণ কৰি আমি শ্ৰদ্ধা পূজা কৰি আছিলো সেইদিনা, যিহেতু ঘৰত নাছিল। গতিকে 8 দিনৰ মূৰত তেওঁ ঘৰলৈ আহিল। ঘৰলৈ অহাৰ পিছত মই সেই মাটিৰ মূৰ্তিটোক আমি সেৱা কৰিম নে সেই মানে স্বামীজনক সেৱা কৰিম? তেতিয়া তেওঁ ক'লে যে এই মাটিৰ মূৰ্তিটো আমি তেতিয়া তোমালোকে দলিয়াই পেলাই দিব লাগিব, যিজন স্বামী আছে দৰ্জা মুখত ৰৈ আছে তেওঁক স্বাগত জনোৱা। তেতিয়া সেই গোপীসকলে কৈছিলে, প্ৰভু সেইটোৱে কথাটো, যিজন স্বামী তুমি দিছা সেইজন হৈছে মাটিৰ স্বামী, এজন মাটিৰ এটা পাত্ৰৰ নিচিনা। কেতিয়া ক'ত পৰি কেতিয়া তেওঁ প্ৰাণ গুচি যাব বা হেৰাই যাব ঠিকনা নাই। গতিকে সেইজন হৈছে মায়া স্বামী। গতিকে সেই মায়া স্বামীজনক ত্যাগ কৰি আমি আজি পৰম যি স্বামী, জগতৰ স্বামী, সেই স্বামীজনক আমি পাবৰ কাৰণে, তেওঁৰ সান্নিধ্য পাবৰ কাৰণে আমি আহিছো। গতিকে প্ৰভু তুমি আমাক সেই ঘৰলৈ যাই উভতি যাবলৈ কৈছা, আমি উভতি যাম বাৰু, কিন্তু তুমি এটা কৰ্ম কৰিব লাগিব। বোলে কৰ্মটো কি? বোলে কৰ্মটো এইটোৱেই যে তুমি আমাৰ মনটো, আমাৰ এই মনটো তুমি ঘূৰাই দিব লাগিব, এই বুলি কৈছে। যে মনটোতো যে তুমি চুৰ কৰি আনি থৈ দিছা আমাৰ, গতিকে এই মনটো ঘূৰাই দিব লাগিব। গতিকে মনটো যদি ঘূৰাই দিব পাৰা তেতিয়াহ'লে আমি ঘৰলৈ যাম। তেতিয়া প্ৰভু ভগৱন্তই তেওঁলোকৰ যি ভক্তিত তুষ্ট হৈ সেই ৰাসলীলা আৰম্ভ কৰিছে। এতিয়া কথাখিনি আমি এইখিনিতে বুজিব পাৰো যে চাওক, নামে ধন ধনবন্ধু, নামে পিতা মাতা, নাম নিজ গুৰুহিতে, নামে গতিদাতা। আৰু সমস্ত জগতৰে এজনেই স্বামী আছে, সেইজন হৈছে প্ৰভু কৃষ্ণ ভগৱন্ত। গতিকে তেওঁৰ সান্নিধ্যৰ বাদে কোনো কিন্তু কেতিয়াও মানে কৃপা লাভ কৰিব নোৱাৰে। আৰু আমি যে কৈ থাকো আমাৰ যি গৃহ বা পুৰুষ বা মহিলা, এই সমস্তখিনি প্ৰকৃতি, এই সমস্তখিনি হৈছে ভগৱন্তৰ দাস। যে এজন পুৰুষ আছে সেইজনেই ভগৱন্ত কৃষ্ণ। গতিকে তেওঁ বাদে কোনো কিন্তু ইয়াত পুৰুষ নাই এই গৃহ সংসাৰত। গতিকে সেই হিচাপত চাবলৈ গলে আমি সকলোৱে মায়া হৰি ধাৰণ কৰি আছো, মায়া স্বামী ধাৰণ কৰি আছো, মায়া ভাৰ্যা ধাৰণ কৰি আছো, মায়া সতী সন্তান ধাৰণ কৰি আছো আমি সকলোৱে। এই কথাখিনিতো ষষ্ঠ স্কন্ধ ভাগৱততো সুন্দৰকে লিখা আছে যে কত জন্মৰ ক'ত যে জন্ম হৈ আমি আহিছো, ক'ত যে আমি জন্ম হৈ আহিছো। কেতিয়াবা কীট হৈছো, কেতিয়াবা পতংগ, কেতিয়াবা জীৱ জন্তুৰ যোনি জন্ম হৈছো, কেতিয়াবা আকৌ কৰ্মফলে পৰি শত্ৰু মিত্ৰ হৈছো, কেতিয়াবা আকৌ কৰ্মফলে পৰি কাৰোবাৰ পিতৃ হৈছো, কাৰোবাৰ মাতৃ হৈছো, কাৰোবাৰ সন্তান হৈছো। গৰুৰ যোনি জন্ম হৈছো, গৰুৰ সেই পিতৃ মাতৃ হৈছো, পুত্ৰ হৈছো, হয়নে বাৰু? চৰাই চিৰিকটিৰ পুত্ৰ হৈছো, পিতৃ হৈছো। তো এনেধৰণে আমি আমাৰ জীৱনটো মানে কৰ্মফলত পৰি এনেধৰণে আমি ভ্ৰমণ কৰি আছো এই সংসাৰত। গতিকে এই সংসাৰটো মায়া সংসাৰ, মায়া হৰি ধাৰণ কৰি মায়া মোৰ বুলি কৈ আছো। গতিকে এয়া আমাৰ কিন্তু মোৰ নহয়, এয়া মাটিৰ লগতহে তুলনা কৰিছে। গতিকে সেই গোপীসকলে কৈছে যে এয়া মায়া স্বামীহে। গতিকে অৰিজিনেল যিটো স্বামী সেইজন হৈছে তুমি। গতিকে তোমাক এৰি থৈ যদি আমি যাবলৈ লগীয়া হয়, গতিকে মাটিৰ মূৰ্তিটোতো তুমিয়ে পেলাই দিবলৈ কৈছা। গতিকে সেইজন মায়া স্বামী। গতিকে এই মায়া স্বামী আমি মানে ত্যাগ কৰি তোমাৰ সান্নিধ্যলৈ আমি আহিব বিচাৰিছো। এতিয়া এইখিনিতে আমাৰ প্ৰশ্ন আহিব পাৰে, বোলে কিছু সকলে ক'ব পাৰে যে বোলে পতিব্ৰতা স্ত্ৰীসকলে
মানে কি হয়, এইখিনি তেওঁলোকৰ গুণ হয়তো নাশ হ'ব বুলি কিছুসকলে ক'ব বিচাৰে, কিন্তু এইটো নহয়। আচলতে ভগৱন্ত কৃষ্ণক পাবৰ কাৰণে যিখিনি আমাৰ আছে সাধনা, যিখিনি আছে প্ৰেম ভাৱনা, কষ্ট, সেইখিনি যদি আমাৰ নিষ্কাম ভাৱনা হয় বা শুদ্ধ ৰূপত থাকে, তেতিয়াহ'লে কিন্তু কোনো বাধাই আপোনাক মোক বাধা দিব নোৱাৰে, কোনো বিঘিনিয়ে আপোনাক মোক বাধা দিব নোৱাৰে। গতিকে ইয়াৰ পৰা আমি তেনেধৰণে এটি দৰ্শন পাওঁ। আৰু সমাজৰ ক্ষেত্ৰত এতিয়া ৰাসলীলাৰ গুৰুত্ব, সেই গোপীসকলৰ কি হৈছিল, তেওঁলোকে যেতিয়া সেই ভগৱন্তৰ সান্নিধ্য পালে, ভগৱন্তৰ সান্নিধ্য পাই ৰাসক্ৰিয়া কৰি থাকোতে তেওঁলোকৰ মনত আকৌ অভিমান আহি গ'ল মাজতে। এই কথাখিনি আমালৈ দৰ্শন দি আছে দেই, বাপাই সমস্ত বৰ সুন্দৰ সুন্দৰ কথা কৈ আছে, যে তেওঁলোকৰ অভিমান আহি গ'ল। আৰু অভিমান আহি যোৱাৰ লগে লগে প্ৰভু ভগৱন্তই এইটো গম পাই গ'ল। গম পোৱাৰ লগে লগে সেই ঠাইৰ পৰা অন্তৰ্ধান হৈ পৰিল কিছু সময়ৰ কাৰণে। আৰু এই অভিমানটো যে আহিছে, এই অভিমানটো আপোনাৰ মোৰ যে নাহিব বাপাই সমস্ত, এইটো কিন্তু মানে নাই। সেইকাৰণে খুব সাৱধান। আৰু সেই অভিমান হোৱা মাত্ৰকে কৃষ্ণদেৱ গুচি গ'ল তেওঁলোকৰ মাজৰ পৰা। ইয়াৰ দৰ্শনটো হ'ল, আপুনি মই ভক্তি মাৰ্গত থাকি যদি আপোনাৰ মোৰ অভিমান হৈছে, এইখিনিতে অভিমানৰ কথাটো আহি আছিলে, যে ভক্তি মাৰ্গত যদি কেনেবাকে অকনমান অভিমানটো আহি পৰে নহয় বাপাই সমস্ত, গতিকে ই হৈছে ভক্তি মাৰ্গত বাধা আনি দিব পাৰে। আৰু আপোনাৰ মোৰ যে এই ভক্তি মাৰ্গত থাকি অভিমানটো নাহিব এনেধৰণৰ কিন্তু নহয়। এই বস্তুটো খুব গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। সেই গোপীসকলৰে মানে ইমান ভগৱন্তক প্ৰেম ভাৱনা থকাৰ পিছতো, হৃদয়ত ধ্যান কৰি তেওঁক মানে ৰাখাৰ পিছতো তেওঁলোকৰ মনত অভিমান আহিছে। চাওকচোন প্ৰভু ভগৱন্তৰ মায়াৰ ইমান প্ৰভাৱ। ভগৱন্ত সন্মুখত আছে, থকাৰ পিছতো আকৌ তেওঁলোকৰ মনলৈ অভিমান আহিছে। মায়াৰ ইমান প্ৰভাৱ। গতিকে আপোনাৰ মোৰ যে নাহিব কোনো ধৰণৰ কথা নহয়। সেইকাৰণে খুব গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে, যে অভিমানটো যাতে আমাৰ কেতিয়াও নাহে। বোলে মই ভাল ধৰণে পাঠ কৰিব পাৰিছো, বোলে মই ভাল ধৰণে কীৰ্তন কৰিব পাৰিছো, বৰগীত গাব পাৰিছো, প্ৰসংগ কৰিব পাৰিছো, এইবিলাক বা কিবা কিবি, তো তেনেধৰণে আমাৰ মনলৈ যদি তিল মান অভিমান আহে নহয়, তেতিয়াহ'লে কিন্তু আমাৰ মানে সেই ভক্তিত কিন্তু বাধা আহিবলৈ আৰু বেছি সময় নালাগিব। কিন্তু এই কথাখিনি ইয়াৰ পৰা দৰ্শন দিছে আমাক। যেনেধৰণে আমি ক্ষীৰ যদি বনাও, ক্ষীৰ বনাই বহুত সময় 1 ঘন্টা 1.5 ঘন্টা সময় ক্ষীৰ ধুনীয়াকে তাতে সমস্ত খিনি দি কিনে আমি যদি বনাও, খাবৰ কাৰণে সোৱাদ লাগিবৰ কাৰণে আমি যদি বনাও, সেই ক্ষীৰখিনি যদি অকনমান কেৰাচিন তেল বা নেমু টেঙা বা কিবা তেনেধৰণৰ বস্তু বেয়া দ্ৰব্য এটোপাল যদি পৰি যায়, তেতিয়াহ'লে সেই ক্ষীৰখিনি 1 ঘন্টা যিখিনি কষ্ট কৰি বনাইছিল সমস্ত খিনি আমাৰ বৃথা যাব। গতিকে ভক্তিটো আমাৰ তেনেধৰণৰ। আমি ভক্তিখিনি কৰিবলৈ যাওঁতেও যদি মনলৈ কেনেবাকে কোনোবা প্ৰকাৰে ভক্তি মাৰ্গৰ ক্ষেত্ৰত অভিমানটো আহি যায়, তেতিয়াহ'লে কিন্তু আপোনাৰ মোৰো কিন্তু এনেকুৱা অৱস্থা হ'ব। গতিকে সেইকাৰণে কৈছে যে বীৰ পুৰুষেহে ভক্তি কৰিব পাৰে, বীৰ পুৰুষসকলেহে ভক্তি কৰিব পাৰে, এই এলাপেচা মানুহে ভক্তি কৰিব নোৱাৰে। সেইকাৰণে ভকতসকলক বীৰ বুলিও কৈছে, ভকতসকলকে বীৰ বুলিও কৈছে। সেইটো কথা আমি ইয়াৰ পৰা দৰ্শন ল'ব লাগিব, যে অভিমানটো কেতিয়াও আমি মনলৈ আনিব নালাগে। গতিকে সেই অভিমানটোৰ দ্বাৰা আমাক কিন্তু ভক্তি মাৰ্গত বাধা আহিব। সেইকাৰণে এতিয়া ভাগৱতত কৈছে বৰ সুন্দৰ সুন্দৰ কথা, যে সমানত মৈত্ৰী, সমান মানে সকলোকে সমান দেখিবলৈ কৈছে, সমান ভাৱনা ৰাখিবলৈ কৈছে, সকলোকে শ্ৰদ্ধা কৰিবলৈ কৈছে, সকলোকে মান্যতা দিবলৈ কৈছে, উত্তমত হতকাৰ, দৰিদ্ৰত দায়া, পৰিবেশ বাৰম্বাৰ, সকলোকে দয়াৰ পাত্ৰৰে দয়াৰ দৃষ্টিৰে চাবলৈ কৈছে। আগৰ দিনৰ ঋষিমুনি সকলেতো পৰুৱাকো দানা দিয়াৰ ব্যৱস্থা ৰাখিছিল। তেওঁলোকে ইমান এটা সুন্দৰ দৰ্শন আছিল, ভূত দায়া কৰিছিল তেওঁলোকে। গতিকে এই বিষয়বিলাক এনেকুৱা ধৰণৰ। আৰু সেই যিটো বিষয়
এই বিষয়টো আমি সমান কিয় দেখিব নোৱাৰো জানেনে বাপাই সমস্ত? অভিমান। আপোনাৰ মোৰ মাজত বহুত অভিমান আছে। আমি নিজক মানে চিকুটি চালেই এই কথাটো গম পাম। কাৰণ আমি সমান দেখিব পৰা নাই আজিলৈকে। কাকো আমি সমান দেখিব পৰা নাই। আমি চেষ্টা কৰি আছো, যথেষ্ট চেষ্টা কৰিছো, কিন্তু সমান দেখিব পৰা নাই আজিলৈকে। আপোনাৰ হ'ব মানে আমাৰ নিজৰ কথাটো কোৱা হৈছে বাৰু, বাকী সকলৰ কথাটো তেনেধৰণে আমি কবলৈ বিচৰা নাই। আমি নিজৰে কথা কৈছো যে আমি সমান দেখিব পৰা নাই কাকো, আৰু আমাৰ মনত অভিমান আছে। সেইকাৰণে আমি মানে কি কৰো, কিছুমান বাছ বিচাৰ মানে কৰিব বিচাৰো, বা কোনোবাই নাম ললে উঠি যাব বিচাৰো, কোনোবা এজনে কীৰ্তন কৰিলে, নাম প্ৰসংগ কৰিলে তেওঁ সেই প্ৰসংগত আমি বহিব নিবিচাৰো, কোনোবা এজনে ভক্তি কথা কৈ থাকিলে, ঈশ্বৰৰ গুণানুকীৰ্তন কথা কৈ থাকিলে আমি শুনিব নিবিচাৰো। ইজনে কৈছে আমি শুনিবলৈ মন নাই, এনেকুৱা ধৰণৰ কিছুমান তাৰমানে কথা আহি পৰে। গতিকে ভাগৱতে আমাক কৈছে, সেয়া নৰসকল, সেয়া ভক্তসকল, যে চান্দালেও নাম ললেও তোমালোকে শুনিবা, চান্দালে নাম ললেও শুনিবা। ভকতিত নাহি জাতি অজাতি নিৰ্ণয় বুলি কৈছে। চান্দালকো কৰৈ নামে তেখনে উদ্ধাৰ বুলি ভাগৱতে কৈছে। গতিকে সেই চান্দালেও নাম ললে আমাক শুনিবলৈ কৈছে। গতিকে আমিতো সেইখিনি হবগেই পৰা নাই। আমি সদায় চেষ্টা কৰি আছো, সদায় চেষ্টা কৰি থাকিবও লাগে। আমি যিহেতু অল্পমতি জীৱ, নোৱাৰো ইমান সহজে। গতিকে আমি চেষ্টাটো কৰি থাকিব লাগিব। সেইকাৰণে এই অভিমানটো যাতে আমাৰ নাহে, তাৰ কাৰণেও আমি কিন্তু প্ৰাৰ্থনা কৰিব লাগিব ভগৱন্তক। এতিয়া সেই যে বাঁহী বজাইছে গোপীসকলৰ অৰ্থে, বৃন্দাবনৰ ব্ৰজধামৰ সেই জীৱসকলৰ অৰ্থে, তেওঁ কি কৰিছে, ভকতক কৃপা কৰিবৰ কাৰণে, ভকতক তেওঁ সান্নিধ্য দিবৰ কাৰণে 10 আঙুলি ব্যৱহাৰ কৰি সেই মদন মোহন সৰ্বভূত মনোহৰম যিটো বাঁহী, সেই বাঁহীটো বজাইছে প্ৰভু ভগৱন্ত কৃষ্ণই। এতিয়া এইখিনিতে আৰু এটি দৰ্শন আহে যে প্ৰভু ভগৱন্ত ইমানেই কৃপালু, তেওঁ ইমানেই ভকতক ভাল পায় যে ভকতৰ কৃপাৰ অৰ্থে তেওঁ 10টা আঙুলি ব্যৱহাৰ কৰে। বাঁহীটো বজাবৰ কাৰণে 10টা আঙুলি ব্যৱহাৰ হয়। গতিকে 10টা আঙুলি ব্যৱহাৰ হয়। ইয়াৰ অৰ্থটো হল কি, যে তেওঁ ভকতক ৰক্ষা কৰিবৰ কাৰণে, কৃপা কৰিবৰ কাৰণে 10 আঙুলি প্ৰয়োগ কৰে, 4 হাত প্ৰয়োগ কৰে, হয়নে বাৰু? 4 হাতে তেওঁ ভকতক ৰক্ষা কৰে। আৰু এইফালে আকৌ যি দুষ্ট আছে, দৈত্য আছে, যি অসুৰ আছে, সেই সকলক বধ কৰিবৰ কাৰণে এটা মাত্ৰ আঙুলি, সেইটো হৈছে তৰ্জনী আঙুলি, সেইটো ব্যৱহাৰ কৰে। সুদৰ্শন চক্ৰ ধাৰণ কৰি সেই অধৰ্মী সকলক, দৈত্য সকলক নাশ কৰে। গতিকে আকাশ পাতাল পাৰ্থক্য নহয়নে বাৰু বাপাই সমস্ত? যে তেওঁ অসুৰসকলক মাৰিবৰ কাৰণে এটা আঙুলি ব্যৱহাৰ কৰে, আৰু ভকতক উদ্ধাৰ কৰিবৰ কাৰণে 10টা আঙুলি ব্যৱহাৰ কৰে। সেইকাৰণে আমি তেওঁৰ যিখিনি কৰ্ম আছে, তেওঁৰ যিখিনি ভক্তি মাৰ্গৰ বিষয়বস্তু আছে, এইখিনি আমি কিন্তু অৱহেলা কৰিব নালাগে কেতিয়াও বাপাই সমস্ত। আমি এখোজ দিলে তেওঁ 2 খোজ দিব। আমি যদি খালত পৰি আছো, হাতখন যদি অকনমান আগবঢ়াই দিওঁ, তে প্ৰভু ভগৱন্তই কিন্তু আমাক উঠাই লৈ গুচি যাব। তেওঁ 2 খোজ আগবাঢ়ি আহিব আমাৰ কাৰণে। সেইকাৰণে তেওঁৰ যিখিনি কৰ্ম আছে, আজি গুৰু গৃহ লোৱাই হওক, গুৰু গৃহ বনোৱাই হওক, বা তেওঁ ভকত আপ্ৰায়নেই হওক, বা ভকত সেৱাই হওক, নাম অনুষ্ঠানেই হওক, ভাগৱত অনুষ্ঠানেই হওক, যিকোনো মুহূৰ্ততে তেওঁৰ যিখিনি কৰ্ম আছে, সেই কৰ্মখিনিত আমি কিন্তু কেতিয়াও অৱহেলা কৰিব নালাগে, বা কুণ্ঠাবোৰ ৰাখিব নালাগে মনত। আমি নিস্বাৰ্থভাৱে সেৱা কৰি যাব লাগে। নিস্বাৰ্থভাৱে সেৱা কৰি গলে আমাক কিন্তু তেওঁ প্ৰভু ভগৱন্তই সেইখিনি আমাক সহায় কৰিব। গতিকে এনেধৰণে আমি ইয়াৰ পৰা কিছু কিছু দৰ্শন পাওঁ। সেই 10 আঙুলি ভকতক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ ব্যৱহাৰ কৰে। আৰু এটা কথা, তেওঁ ভকতৰ পক্ষপাত। তেওঁ যদিও সমস্ত জগত সৃষ্টি কৰিছে, তেওঁ কিন্তু ভকতৰ পক্ষপাত। বাপাই সমস্ত, প্ৰভু সমস্ত আপোনাৰ সকলোৱে জানেই যে প্ৰভু ভগৱন্তই শিৰত ময়ূৰৰ পাখি ধাৰণ কৰে। এই ময়ূৰৰ পাখিটো ভকতসকলৰ কাৰণেহে ধাৰণ কৰে বাপাই সমস্ত।
বৰ সুন্দৰ দৰ্শন আছে, ইমান ভাল লাগে, মানে আমাৰ কবলৈ কিবা মনটো ফূৰ্তি লাগে, শুনিলেই মনটো ভাল লাগি যায় যে ভকতসকলৰ কাৰণেহে তেওঁ সেই ময়ূৰৰ পাখি শিৰত ধাৰণ কৰে। পক্ষ মানে ময়ূৰ পক্ষী, সংস্কৃতত পক্ষ মানে ময়ূৰ পক্ষী, পাত মানে হৈছে যিটো মানে ময়ূৰৰ যিটো পাখি সেইটো পাত বুলি কোৱা হৈছে। অৰ্থাৎ গছৰো পাত থাকে নহয়, গা গছৰ যি গছডাল মূল অংশ থাকে, তাৰপিছত ডাল থাকে, তাৰপিছত পাত থাকে। গতিকে সেই তেনেধৰণে ময়ূৰ চৰাইটো আৰু ময়ূৰ চৰাইৰ পাখিটো, সেইকাৰণে এইটো কি বুলি কৈছে, পক্ষপাতী বুলি কৈছে। অৰ্থাৎ প্ৰভু ভগৱন্ত পক্ষপাতী। ইয়াৰ উত্তৰটো দি থৈছে পৰম বৈষ্ণৱ ভীষ্মই তেওঁ গতি পাবৰ সময়ত, উত্তৰায়ণ হবৰ সময়ত এই কথাটো কৈছে যে যদ্যপি সবাতে সম প্ৰভু ভগৱন্ত ভকতৰ পক্ষপাত তথাপি কৰন্ত। অৰ্থাৎ সকলোতে যদিও সমান প্ৰভু ভগৱন্ত, কিন্তু তথাপিতো কিন্তু তেওঁ ভকতৰ পক্ষপাত বুলি কৈছে। কিয়? তেওঁ ভকতক ভাল পায়, পক্ষপাত। অৰ্থাৎ তেওঁ যে ভকতৰ পক্ষপাতী, এই দৰ্শনটো দেখুৱাবৰ কাৰণে তেওঁ শিৰত ময়ূৰ পাখি ধাৰণ কৰিছে বা পায় সমস্ত। এয়া জানো কম ৰহস্য কথা, এয়া জানো কম ভক্তি কথা, যে প্ৰভু ভগৱন্তই অসুৰৰ কাৰণে একো ৰখা নাই, অসুৰৰ স্থান নাই তেওঁৰ ওচৰত, কিন্তু ভকতৰ কাৰণে সৰ্বস্বখিনি তেওঁ ধাৰণ কৰি আছে। গতিকে এনেধৰণে আমি কথাটো গম পাওঁ। সেই ৰাসলীলাটো প্ৰভু ভগৱন্তই সেই গোপীসকলৰ পক্ষপাত কৰিছে। কেনেধৰণে পক্ষপাত কৰিছে? কাৰণ তেওঁৰ প্ৰতি যিসকলৰ ভক্তি ভাৱনা আছিল, সাধনা আছিল, তেওঁলোকেহে সেই বাঁহীৰ সুমধুৰ সুৰ শুনিবলৈ পাইছিল, আৰু পোৱাৰ কাৰণে তেওঁলোক ভগৱন্ত কৃষ্ণৰ ওচৰলৈ আহিব পাৰিছিল। বাকী সকলে কিন্তু যিসকলৰ ভক্তি নাছিল, তেওঁলোকে শুনা নাছিল, সাধনা নাছিল, তেওঁলোকে শুনা নাছিল। গতিকে বিষয়টো তেনেকুৱা ধৰণৰ। এতিয়া সেই কাৰণে তেওঁ সেই গোপীসকলৰ কাৰণেও তেওঁ পক্ষপাত কৰিছে, সেই ভকতসকলৰ কাৰণেও তেওঁ পক্ষপাত কৰিছে। গতিকে আজিৰ যুগতো আপোনাৰ মোৰ লগতো কিন্তু পক্ষপাত হ'ব পাৰে বা পায় সমস্ত। ভগৱন্ত কিন্তু পক্ষপাত হ'ব পাৰে। গতিকে তেওঁ সদায় ভকতক ৰক্ষা কৰিবৰ কাৰণে, উদ্ধাৰ কৰিবৰ কাৰণে পৰমাত্মা জীৱ আত্মাৰ যিটো মিলন, এই মিলনটো আমালৈ দেখুৱাইছে যে সকলোখিনি মায়া, সেই নৰসকল সকলোখিনি মায়া। ইয়াত দুটাই পৰম সত্য আছে, সেইটো হৈছে জীৱসকলৰ পৰমাত্মাৰ লগত যিটো মিলন, এই মিলনটো হৈছে একেবাৰে সত্য, আৰু এইটোৱে হৈছে একেবাৰে সনাতন। ইয়াৰ বাদ বাকী একো নাই এই সংসাৰত। এই যি সংসাৰ আছে সকলোখিনি এদিন নাইকিয়া হব। এই পৃথিৱীখনো এদিন নাইকিয়া হব, সূৰ্যটো এদিন নাইকিয়া হব, জোনো এদিন নাইকিয়া হব। কালৰ গতিত, সময়ৰ গ্ৰাসত এইবিলাক চব নাশ হৈ যাব। কিন্তু জীৱ আৰু ভগৱন্তৰ যিটো তেওঁলোকৰ যিটো সান্নিধ্য, জীৱ আত্মা আৰু পৰমাত্মাৰ যিটো মিলন, এইটো হৈছে সনাতন। গতিকে এই সনাতন বিষয়টো আমাক চিনি পাবলৈ কৈছে। আৰু ৰাসৰ যি বিষয়বস্তু আছিলে, এইটো হৈছে ভক্তি ৰসেৰে পৰিপূৰ্ণ এটা বিষয়। গতিকে আমাৰ নৱপ্ৰজন্ম সকলে এতিয়া বিষয়বিলাক অকণমান বেলেগ ফাললৈ ধাৱমান কৰিবলৈ চেষ্টা কৰে, বিচাৰে। সৌভাগ্যৰ বিষয় যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিসকল সংগীৰ সতি সন্তান আছে, যুৱ বন্ধুসকল আছে, আমাৰ দেখি ভাল লাগিছে। কিন্তু বহুতে আজিৰ তাৰিখত এই বিষয়বিলাক অকণমান গুৰুত্ব দিয়া হৈছে, আমাৰ সেইকাৰণে ভাল লাগিছে। আৰু তেওঁলোকে বহুত শ্ৰদ্ধা ভক্তিও কৰে, ভাল লাগিছে। নামঘৰত অনুষ্ঠানত গলে তেওঁলোকে নামঘৰৰ ভিতৰত ভকত সেৱা কামত নিয়োজিত হৈছে, এইবিলাক দেখি আমাৰ যথেষ্ট ভাল লাগিছে আমাৰ। গতিকে এইখিনি যাতে ভৱিষ্যতেও হওক, এনেধৰণে আমি সদায় প্ৰাৰ্থনা কৰো। আৰু যুৱ শক্তিক আমি কেনেধৰণে আগুৱাই নিব পাৰো, এই কৃষ্ণ সংস্কৃতিৰ দ্বাৰা, কৃষ্ণ সংস্কৃতিৰ যি বিষয়বস্তু আৰু আধ্যাত্মিকতাৰ যি বিষয়বস্তু, আমি আজি ৰাস পাতিলে নহব,
বহুত ঠাইত দেখা পাওঁ আমি ৰাস আয়োজন কৰে, ৰাস অনুষ্ঠান পাতে, ভগৱন্তৰ লীলাবিলাক দেখুৱাবলৈ চেষ্টা কৰে, বৰ সুন্দৰ সুন্দৰকৈ তেওঁলোকে দেখুৱায়ো। কিন্তু তাৰ সমান্তৰাল ভাৱে আমাৰ যিসকল প্ৰশিক্ষক আছে বা গুৰু আছে, তেৰাভাৱে এটা কথাও লক্ষ্য কৰিব লাগে, বা আমি যুৱ প্ৰজন্মসকলে এটা কথা লক্ষ্য কৰিব লাগে, যে আমি কিছুমান কথা সেই নৃত্যৰ মাজেদি, গীতৰ মাজেদি বা কথাৰ মাজেদি আমি বুজাই যাব লাগিব যে ৰাস কি বস্তু হয়, ৰাসনো কাক কয়। এই কথাখিনি আমি যদি সেই নৱপ্ৰজন্মসকলক অকণমান যদি বীজটো ৰোপণ কৰি দিব পাৰো, তেতিয়াহ'লে কিন্তু তেওঁলোকৰ সেই ভক্তি নামৰ গছজোপি লাহে লাহে ডাঙৰ হবলৈ আৰু বেছি সময় নালাগিব বুলি আমি ভাবো। আজি ভাওনাখন কৰিছো, ভাওনাৰ যি কাহিনীৰ বিষয়বস্তু, তাত কি আধ্যাত্মিকতা আছে, এই কথাখিনি আমাৰ যুৱ বন্ধুসকলক বুজাই দিব লাগে। ৰাসলীলাত যি আধ্যাত্মিকতা আছে, সেই আধ্যাত্মিকতাখিনি যুৱ বন্ধুসকলক বুজাই দিব লাগে, বোলে বিষয়টো এনেকুৱাহে। তেতিয়া তেওঁলোকৰ কি হব, সমস্ত বস্তুখিনি হৃদয়ংগম হব, আৰু হৃদয়ংগম হোৱাৰ লগে লগে তেওঁলোকে বুজি পাব। কিন্তু কিছুসকলে কি কয়, অকল আনুষ্ঠানিকতাতে থাকি যায়, অভিনয় কৰিব লাগে কাৰণে কৰিছো, কৃষ্ণ নাচিব লাগে কাৰণে নাচিছো, গুৰুৱে দেখুৱাইছে এনেধৰণে নাচিব লাগে, এনেধৰণে নাচিছো, বা বেলেগ এটা অভিনয় এজন ভক্তৰ ৰূপত তেওঁ অভিনয় কৰিছে, ভক্ত সুদামা, ভক্ত প্ৰহ্লাদ, ভক্ত ধ্ৰুৱ, তেওঁলোকে বচনখিনি মাতিব লাগে কাৰণেহে মাতিছে, এনেকুৱা ধৰণৰ কেতিয়াবা হয়। গতিকে সেই বচনৰ তাৎপৰ্য তেওঁলোকে হয়তো বুজি নাপাবও পাৰে, নুবুজিবও পাৰে। গতিকে সেই কথাখিনিও আমি কিন্তু লক্ষ্য ৰাখিব লাগিব। এনেধৰণে কৈছে, ইয়াত ইমানখিনি কথা আছে, গতিকে এই প্ৰতিটো কথাই আমাক এইখিনি কথা শিকাই আছে। এনেধৰণে যদি আমি এখোজ দুখোজকৈ এইসকলক আমি দেখুৱাব পাৰো, তেতিয়াহ'লে কিন্তু এই ৰাসৰ যি মহত্ব আছে, ৰাসৰ যি আধ্যাত্মিকতা আছে, গভীৰতা আছে, সেয়া কিন্তু বুজিবলৈ বেছি সময় নালাগিব বুলি আমি ভাবো। কাৰণ এই সজাল ধৰা যি শস্য আছে, এই সজাল ধৰা খেতিত সাৰ জাবৰ দিলে সোনকালে ডাঙৰ দীঘল হয় আৰু সোনকালে কামত আহিব। গতিকে আমি এই কথাবোৰ লক্ষ্য কৰিব লাগিব। আৰু ভাওনাৰ সংস্কৃতিৰ বিষয়ে যদি আমি তেওঁলোকক বুজাই দিব পাৰো, ভাওনাৰ আধ্যাত্মিকতা, গুৰুজনাই যি আমাক দিছিল আধ্যাত্মিক দৰ্শন, এই কথাখিনি যদি আমি বুজাই দিব পাৰো, তেতিয়া কিন্তু সমাজ ৰূপান্তৰৰ ক্ষেত্ৰত ইয়াৰ কিন্তু বেছি সময় বদলি হওঁতে কিন্তু বেছি সময় নালাগিব। গুৰুজনাৰ প্ৰতিটো কথাতে, প্ৰতিটো বাক্যতে, প্ৰতিটো সংস্কৃতিতে, প্ৰতিটো গুৰু বাদ্যতে কিন্তু বিজ্ঞান সোমাই আছে। প্ৰতিটো বাক্যতে মানে শব্দতে, প্ৰতিটো বিষয়তে বিজ্ঞান সোমাই আছে। The person you are speaking with has put your call on hold. Please stay on the line. এতিয়া গুৰুজনাই আমাক নাম প্ৰসংগ ভাগ দিলে। নাম প্ৰসংগ ভাগ আমি এতিয়া ভাৰতীয় এটা সংস্থাই এই কথাটো কিছু বছৰ আগতে তেওঁলোকে প্ৰমাণ কৰিছে যে মানুহে ৰাতিপুৱা শুই উঠিয়ে যদি এই হাত চাপৰি 52 বাৰ বজায়, তেতিয়াহ'লে তেওঁ বোলে সেই দিনটোৰ কাৰণে হাৰ্ট এটেক নহয়। এইটো কম ডাঙৰ বিজ্ঞান নে বাৰু? গতিকে গুৰুজনাই আমাকতো কৈছে বোলে নিত্য নৈমিত্তিক কৰ্মখিনি, গুৰু সেৱা সদায় কৰিব লাগে পুৱা গধূলি। গতিকে কিমান ডাঙৰ বিজ্ঞান দি থৈ গৈছে। গতিকে এনেধৰণে প্ৰতিটো বিষয়তে মহাপ্ৰসাদৰ কথাখিনিতো আমি নকওঁৱেই, তাতেতো আপোনালোক সকলোৱে জানেই। গুৰু বাদ্যৰ কথাখিনিতো আপোনালোক সকলোৱে জানেই যে কিমানখিনি মানে শৰীৰ সুস্থ থাকিবৰ কাৰণেও তেওঁ ইমানখিনি বস্তু আমাক দি গ'ল। গতিকে এনেধৰণৰ কিছুমান দৰ্শন আৰু তত্ত্ব কথা আমি নৱপ্ৰজন্মসকলক দিব লাগে বুলি আমি ভাবো, আৰু সমাজৰ ক্ষেত্ৰত ইয়াৰ ৰূপান্তৰ হ'ব লাগে বুলি আমি ভাবো। অকল জানি থলে নহব, আচৰণ কৰিব লাগিব, হৃদয়ংগম কৰিব লাগিব। বোলে আপুনি আচৰি ধৰ্ম আনকে শিকায়, এইহে ভাগৱত ধৰ্ম জানা নিমিয়ায়, বোলে আকৌ ওপৰলৈ থৈ ইয়ালে নিজৰ গাতে পৰে। গতিকে সেই বিষয়টো হ'ব নালাগে বুলি আমি ভাবো।
আমি দেখা পাওঁ ওপৰলৈ থুৰিয়ালে নিজৰ গাতো পৰে কেতিয়াবা। গতিকে এই বিষয়বিলাকো আমি চাব লাগে। এনেধৰণে ইয়াৰ পৰা আমি দৰ্শন পাওঁ। আৰু ইয়াততো বহুত গভীৰ আৰু তত্ত্ব কথা আছে। আমি বহুত সময় অধ্যয়ন কৰিবলৈও পোৱা নাই। আগতে যিকণ আমি অধ্যয়ন কৰা হৈছিলে, যিকেইটা কথা আমাৰ হৃদয়ংগম হৈছিলে, এইকেইটা কথাকে আমি আপোনালোকৰ আগত প্ৰকাশ কৰা হ'ল। আৰু এইখিনি আচলতে এই আসনভাগী আচলতে আমি যোগ্যতাই নাছিলো। তথাপিতো আপোনালোকে আমাক আজ্ঞা কৰাৰ কাৰণে এই দুই এটি কথা আমি এনেধৰণে কোৱা হ'ল। গতিকে সমাজৰ ক্ষেত্ৰত এই ৰাস আৰু কৃষ্ণৰ যি সংস্কৃতি আছে, এই সংস্কৃতি সদায় জীয়াই থাকিব বুলি আমি ভাবো। আৰু এই সংস্কৃতি আৰু ৰাস বা ভাওনা আধ্যাত্মিকতাৰ মাজেদি হ'ব লাগে বুলি আমি ভাবো, আশা কৰিছো। আৰু তাকে আমি ভগৱন্তৰ চৰণত সদায় প্ৰাৰ্থনা কৰিছো। গতিকে আমি সময়ো হৈছে বাপাই সমস্ত, সময়ো যথেষ্ট খিনি হৈছে। গতিকে আমিনো আৰু কি কম আপোনালোকৰ আগত। অল্পমতি অল্পায়ু জীৱ, ভগৱন্তৰ মনলৈ যিখিনি কথা আনি দিলে তেওঁ সেইখিনিকে আমি বেকত কৰিবলৈ অকণমান চেষ্টা কৰা হ'ল। গতিকে এইখিনি কৰিবলৈ যাওঁতেও আমাৰ হতসহস্ৰ কোটি অপৰাধ হৈছে। সৰ্ব অপৰাধখিনি আপোনালোকে মৰীক্ষণ কৰিব। আপোনালোকৰ নিজৰে সন্তান বুলি ভাবি আপোনালোকৰ চৰণ তলত এই অভাজনক ঠাই দিব। আৰু বোলে গৰ্ভত থাকোঁতে গুহালৈ যেন পাৱে, তাৰ অপৰাধ নধৰে যেন মাৱে। এই ব্যৱস্থাটো আপোনালোকে আমাক আপোনালোকৰ চৰণত ঠাই দিব বুলি আমি আশা কৰিছো। পিতৃতুল্য দেউতাহঁত উপস্থিত আছে। অহা যিকেইটা আহিবলগীয়া দিনত কৃষ্ণ সংস্কৃতিৰ বিষয়ে বা ৰাসলীলাৰ বিষয়ে আমাৰ সকলোৰে শ্ৰদ্ধাৰ স্বনামধন্য পিতৃ, তেওঁ শ্ৰদ্ধা কৰি তেওঁৰ নামটো মই ল'ব বিচৰা নাই, সকলোৱে চিনি পায়। পুণ্যশ্লোক দেউতাই আপোনালোকৰ আগত এই অমৃতময় ৰস পান কৰোৱাব। গতিকে তেৰাৰ পৰাও আমি শ্ৰৱণ কৰিম বুলি আমি আশা কৰিছো। গতিকে তেৰাৰ আশীৰ্বাদটো আমি বিচাৰিছো ভৱিষ্যতে যাতে আমি আৰু নৱপ্ৰজন্মসকলৰ কাৰণে গুৰুজনাৰ কৃষ্টি সংস্কৃতিৰ কাৰণে কাম কৰি যাব পাৰো, ভক্তি মাৰ্গত কাম কৰি যাব পাৰো। আৰু লগতে আমাৰ সকলোৰে চিৰ পৰিচিত, সকলোৰে শ্ৰদ্ধা অতি শ্ৰদ্ধাৰ ৰন্তু শইকীয়া বাপেও এই ৰাসলীলাৰ বিষয়ে তেওঁ সুন্দৰকৈ আপোনালোকৰ আগত ৰসমী পান কৰোৱাব বুলি আমি গম পাইছো। গতিকে তেৰাসকলৰ চৰণ চোৱাৰহে আমি যোগ্য। গতিকে তেৰাসকলেহে এই আসন ভাগৰ আচলতে ইয়াতে আসন ভাগৰ যোগ্যতা আছে বুলি আমি ভাবিছো। আমাৰ যিহেতু যোগ্যতা নাই বুলি আমি ভাবিছো। তথাপিতো আপোনালোকে আজ্ঞা কৰিল কাৰণেহে আমি আসন ভাগি অলংকৃত কৰা হ'ল। গতিকে বাপাই সমস্ত, প্ৰভু সমস্ত, আমি এইখিনি কৰিবলৈ যাওঁতে হতসহস্ৰ কোটি অপৰাধ হৈছিলে। সৰ্ব অপৰাধখিনি মৰীক্ষণ কৰি আপোনালোকৰ দুখানি অভয়চৰণত ঠাই দিব। আৰু কাৰোবাৰ মনত যদি অকণমান আঘাত লগাকে কথাখিনি কোৱা হৈছিলে, বেকত হৈছিলে, তাৰ কাৰণে আপোনালোকে কিন্তু আপোনালোকৰ দাস বুলি ভাবি, অধম বুলি ভাবি, আমাক অধম বুলি ভাবি আপোনালোকে ক্ষমা দিব বুলি আমি আপোনালোকৰ চৰণ কমলত কোটি কোটি বাৰ সেৱা জনাই হৈছে আৰু ভক্তি ভৰা শ্ৰদ্ধা নিবেদন কৰা হৈছে। কৃষ্ণ 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 কৃষ্ণ।